চাওতালপুৰ গাঁওখন মধ্যমীয়া গাঁও পঞ্চায়ত আণ্ডাৰতে আছে। চাওতালপুৰ বহুত পুৰণি গাঁও। বহুত দিনৰ পৰা অসুবিধা, মানে ৰাস্তা নাই, দলং নাই, ল'ৰা ছোৱালী স্কুল অহা যোৱা বহুত অসুবিধা। আৰু সেইকাৰণে এই বছৰ মানে আগন্তুক বিধানসভা আহি আছে, ভোটটো বৰ্জন কৰিম বুলি কৈ আছে মানুহবিলাক। গোটেই গাঁওবাসী ৰাইজ হৈ একেলগ হৈ এনেকৈ কৈ আছে। দলং আছে? 4খন আছে দলং। বাৰিষা দিনত কেনেকৈ অহা যোৱা? বাৰিষা এনেকৈ হাকুৰ পাৰ হয়, এনেকৈ অহা যোৱা কৰি আছোঁ। ৰোগী যদি নিবলগীয়া হয়, ৰোগী নিবলে বুকি নিবলগীয়া হয়, কান্ধত বুকি লৈ যায়। কান্ধত বুকি লৈ। উন্নয়নৰ কথা কয়, যিহেতু উন্নয়নটো বৰদলনি উন্নয়নখন বহুত দিনৰ পৰা হেৰি কৰিম বুলি কৈ আছে, এতিয়া আজিলৈকে কৰাই নাই। যি বিধায়ক ৰণোজ পেগু ব্যৰ্থ হৈছে নেকি উন্নয়নৰ ক্ষেত্ৰত? ৰণোজ পেগু ডাঙৰীয়া 5 বছৰ এনেকৈ কৰি গ'ল, এতিয়ালৈকে হেৰি কৰা নাই, বনাই দিয়া নাই ৰাস্তা পদূলিবিলাক। সেইকাৰণে এইবাৰ ভোট বৰ্জন কৰিম বুলি কৈ আছে গোটেই গাঁওবাসীয়ে। ভাল হোৱাই নাই, ল'ৰা ছোৱালীবিলাক ইমান কষ্ট কৰি অহা যোৱা কৰে, দলং চলং ভাঙা, স্কুলবিলাক কেতিয়াবা ল'ৰা ছোৱালীও কিতাপবিলাক পঢ়ে, কলমবিলাক পঢ়ে, বহুত কষ্ট কৰি অহা যোৱা কৰে। তেতিয়াহ'লে আমাৰ ৰাস্তাবিলাক বনাব লাগে, ভাল কৰিব লাগে। মানুহবিলাক এনেই আহি কিনি ফটো চটো মাৰি লৈ যায়, বনাই দিম এতিয়ালৈকে বনাই দিয়া নাই। বাৰিষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকল বা কেতিয়াবা যদি ৰোগী মেডিকেললৈ লৈ যাবলগীয়া হয়, তেতিয়া কেনেকৈ লৈ যায়? এনেকা বুকুচা বান্ধিহে লৈ যায়, বুকুচা বান্ধি লৈ যায়, গাড়ী চাড়ী নাহে আমাৰ ফালে। বহুত কষ্ট কৰিহে আছে। আৰু ভোট দিয়া সময়ত হ'লে মানুহবিলাক আহে, আমি দিবি ভোট, আমি কিবা ৰাস্তা বনাই দিম। নাই আহা। এতিয়া যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকল আহিব বা দলীয় নেতাসকল আহিব, তেতিয়া তেওঁলোকৰ ওচৰত তেওঁলোকে আপোনালোকৰ পৰা ভোট বিচাৰিব, গতিকে তেওঁলোকক লৈ কি ক'ব? আমি কি ক'ম, এই বছৰ ভোটে নিদিম বুলি ক'ম। আমি ইমান বছৰ হৈ গ'ল, ল'ৰা ছোৱালী ইমান সৰুৰ পৰা ডাঙৰ হৈ গ'ল, আমিও ডাঙৰ হৈ গ'ল, বুঢ়ী হৈ গ'ল এতিয়া। তেতিয়াহ'লে এই ৰাস্তাবিলাক আমাক ভাল হোৱাই নাই। এবাৰ ভোট নিদিয়ে। চব মানুহবিলাকে আমাৰ চেণ্টাৰ মানুহ কৈছে এই বছৰ ভোট নিদিয়ে। চৰকাৰেতো কৈ আছে তেওঁলোকে বহুত উন্নয়ন কৰিছে। সেইটোহে তেতিয়াহ'লে ইমান আমি কৈ দিছো, ৰাস্তাবিলাক বনাই দিবি, য'ত ঘৰ চৰ নাপালেও ৰাস্তাটো বনাই দিব লাগে। ছাত্ৰবিলাক কেনেকুৱা অৱস্থা আমাৰ, সেইটোহে। কেতিয়ালৈকে দেখিবলৈ পাম, এতিয়ালৈকে আমিতো দেখিবলৈ পাম নে নাপাম এইটো ক'ব পৰা নাই আৰু। এইটো ইমান দিনৰ পৰা এনেকৈ আছে আৰু এনেকেই থাকিব নেকি, কোনো ইয়াততো মুখ মেলি নাচায়। এনে নিৰ্বাচনটো আহি আছে, এতিয়াতো আহিবই ভোটটো খুজিবলৈ, দে এইটো সেইটো কৰি দিম, এইটো উন্নতি কৰি দিম বুলি কয়। পাছত জিকাৰ পিছততো এতিয়া ইয়াত পিছলৈ তাৰপিছততো ঘূৰি নাচায়। স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়া উন্নয়নৰ ক্ষেত্ৰত আচলতে ব্যৰ্থ হৈছে নেকি? জানো, এইটো হ'ব পাৰে, তো ব্যস্তত আছে বা ব্যৰ্থ হৈছে নেকি, তেওঁ বিফল হৈছে নেকি উন্নয়নৰ ক্ষেত্ৰত? ৰণোজ পেগু আহিছিলে এবাৰ, চাই গৈছিলে, বনাই দিম বুলি কৈছিলে। এতিয়ালৈকেতো একো হোৱাই নাইচোন, ইয়াতে অহাই নাই, একো এটা দেখিবলৈ পোৱাই নাই।